গো মাংস নিষিদ্ধ করা সম্পর্কে এইটো ভৱিষ্যত দেশৰ কাৰণে এটা অপূৰ্ণ ক্ষতি আৰু গোমাংস মুছলমানে খায়, গোমাংস খ্ৰীষ্টানসকলে খায়, কিন্তু গৰুৰ যেটো উৎপাদন, গৰুৰ যেটো অংগ পতংগ ভাৰতবৰ্ষৰ সকলোৱে গ্ৰহণ কৰে। আজি গোমাংস বন্ধ কৰাৰ কাৰণে কেৱল মাংসৰ পৰা বিতাড়িত নহয়, জিভাৰ টেষ্টটো বন্ধ হ'ব পাৰে, কিন্তু তাৰ কাৰণে এটা শ্ৰেণী অন্তত 70-10জন মাংসৰ ওপৰত জীৱিকা নিৰ্ভৰ কৰি আছে। তেওঁলোকে পংগু হৈ যাব, তেওঁলোকে পংগু হ'ব মানে দেশৰ ক্ষতি হ'ব, দেশৰ অৰ্থনৈতিক আঘাত কৰিব। গোমাংস গৰুৰ হাড়ৰ পৰা, গৰুৰ চামৰাৰ পৰা, গৰুৰ চামৰা কোনে ব্যৱহাৰ কৰে? কোন কেৱল হিন্দুৱে গৰুৰ চামৰা ব্যৱহাৰ কৰে? জোতা গৰুৰ চামৰা এই কেৱল মুছলমানে ব্যৱহাৰ কৰে, হিন্দুসকলে ব্যৱহাৰ কৰে নে? বেগ কোনে ব্যৱহাৰ কৰে? জোতা কোনে ব্যৱহাৰ কৰে? এই যে এইবিলাক যে বন্ধ হৈ যাব, গো মাংসৰ পৰা কেৱল গৰুৰ মাংসই নহয়, চামৰা, এই চামৰাৰ পৰা যিটো চামৰা উদ্যোগ এইটো বিনষ্ট হ'ব আৰু এইটো দেশৰ কাৰণে বৃহৎ ক্ষতি হ'ব। আৰু এইটো আৱেগিকভাৱে এটা জাতিক হাৰাশ কৰাৰ কাৰণে, এটা জাতিক নিৰ্যাতনৰ টাৰ্গেট কৰি এইটো কৰিলে দেশৰ ভীষণ ক্ষতি হ'ব। এইটো হিমন্ত বিশ্ব শৰ্মাই উপলব্ধি কৰা উচিত আছিলে, তেওঁৰ চৰকাৰে উপলব্ধি কৰা উচিত আছিলে। কিন্তু গৰু পোহে একমাত্ৰ গৰু মাংসৰ কাৰণে গৰু পোহে। আৰু হিন্দুসকলে যিবিলাক গৰু পোহে তেওঁলোকে জানে যে গাহৰিটো মুছলমানসকলে খাব, কিন্তু তেওঁলোকৰ টকাৰ অভাৱত পোহে আৰু বিক্ৰী, এইটো তেওঁলোকে গোপালকসকলৰ ক্ষতি হ'ব, এইটো হিন্দু মুছলমান সকলোৰে ক্ষতি হ'ব। আপোনালোকে নিশ্চয়, তাহলে সাংবাদিকতা আপোনালোকে নিশ্চয় উপলব্ধি কৰিছে যে কিছুদিন আগত উত্তৰ প্ৰদেশ চৰকাৰে গো বন্ধ কৰি দিছিল। গো পালকসকলে, এইটো কেৱল মুছলমান নহয়, গো পালকসকলে গৰু এৰি দিব লগা হৈছিল, ৰাস্তাত এৰি দিব লগা হৈছিল, ৰাস্তা ঘাটত গৰু মৰিছে, ট্ৰাকত গৰু মৰিছে। আৰু অসমৰ অৱস্থা হৈছে, মই ক'ব বিচাৰিছো, ঠিক আছে গৰু মাংস বন্ধ কৰিছে, মুছলমানে গৰু মাংস নাখাব, কিন্তু এই যে ঘৰে ঘৰে গৰু আছে, মুছলমানৰ ঘৰতো আছে, ডাঙৰে আছে, হাড় আছে, বলদ আছে, এই গৰুবিলাক কি কৰিব? হিমন্ত বিশ্ব শৰ্মাই ৰাজত্ব, এই গৰুবিলাকৰ অৱস্থা কি হ'ব? আৰু এই গৰু পালকসকলৰ অৱস্থা কি হ'ব? হিমন্ত বিশ্ব শৰ্মা ৰাজত্ব কৰিব। চৰকাৰে ভাবিছে যে গৰুৰ মাংস বন্ধ কৰিলে মুছলমানৰ বিপদ নহয়। হিমন্ত বিশ্ব শৰ্মা চৰকাৰে যিটো ভাবিছে এইটো বিপদ সকলোৰে কাৰণে আহি আছে। মই সাৱধান কৰি দিছো যে বিবেকেৰে কাম কৰক, চৰকাৰ আৱেগৰ মুখৱৰ্তী কাম নকৰিব। সংবিধান বিৰোধী খাদ্য, গৰু খাদ্য, গাহৰি খাদ্য, গাহৰি যিবিলাকে খায় তেওঁলোকৰ অধিকাৰ আছে খায়। মুছলমানে গৰু খায়, গৰুৰ খাদ্যৰ খাদ্যভাগত কৰাৰ অধিকাৰ এই চৰকাৰ করে দিবে। এই সরকার ক্যাবিনেট একটা পাস করে নিয়ে অর্ডার হবে, একটু বিধানসভাত আলোচনাত লৈ হোক, পার্লামেন্টত আলোচনাত লৈ হোক, আলোচনার মাধ্যমে এইটো মীমাংসা কৰিব লাগিব। আৰু মই এইটো আহ্বান জনাইছো, আৰু মই এটা কথা আহ্বান জনাইছো, মুছলমান এতিয়া 7-8জন বিধায়ক আছে, তেওঁলোক মুখত ঠুঙা দি থাকিলে কিন্তু ৰাইজে পিঠিত কিলাব। তেওঁলোকে কথা ক'ব লাগিব বিধানসভাত তেওঁলোকে কথা ক'ব লাগিব। এইটো কিহৰ ওপৰত? এইটো পাৰ্টি লৈ কথা নহয়, এইটো দল লৈ কথা নহয়, এইটো এটা কমন সমস্যা, এইটো এটা সাধাৰণ সমস্যা, এইটো জাতিৰ সমস্যা নহয়, এইটো দেশৰ সমস্যা, এইটো বিধানসভাত তুলিব লাগিব। এইটোৱে মই আহ্বান জনাইছো। আৰু এইটো মাননীয় সাংবাদিকসকলক মই অনুৰোধ জনাইছো, এইটো এনেদৰে এটা গঠনমূলক এটা চিন্তাধাৰাৰে তেওঁলোকে আগুৱাই আহক। এইটো সকলো সময়ত সকলো পেপাৰতে ওলাইছে, আপোনালোকে সাংবাদিকসকলে আৰু এই যে মাংসৰ পৰা যিটো ইলেকশ্যন হৈছে, ইয়াৰ আগতে কিছুদিন আগতে অখিল গগৈ এটা কথা কৈছে, আপোনালোকৰ মনত আছে নে নাই? অখিল গগৈ কৈছে কটন কলেজত পঢ়ি থাকোতে হিমন্ত বিশ্ব শৰ্মাই গৰু খাইছে। আজিলৈকে হিমন্ত বিশ্ব শৰ্মা অস্বীকাৰ কৰা নাই। হিমন্ত বিশ্ব শৰ্মাই স্পষ্টীকৰণ দিব লাগে, তেওঁ কটন কলেজ থাকোতে গৰু খাইছে নেকি? যদি খাইছে তেওঁ কিয় খাইছে আৰু তেওঁ কিয় পৰিহাৰ কৰিলে? এইটো সম্পৰ্কে এটা ক্লিয়াৰিফিকেশ্যন তেওঁ ৰাইজক দিব লাগে। চৰকাৰে সুৰা বন্ধ কৰিব নোৱাৰে। চৰকাৰে এই যে সুৰাৰ দৰে এই গৰুৰ মাংসৰ এটা চিণ্ডিকেট, গৰু এতিয়া 300 টকা কেজি, এই চিণ্ডিকেটত 700 টকা গৰুৰ কেজি হ'ব, কিন্তু গৰুৰ মাংস চলিয়েই থাকিব। কেৱল চিণ্ডিকেট বাঢ়িব, বেপাৰী বাঢ়িব আৰু হোলচেলৰ ওপৰত যাব। আৰু এটা কৰাপশ্যনৰ এইটো এটা চৰকাৰৰ শাসনতন্ত্ৰৰ এটা কৰাপশ্যনৰ এটা আহিলা হ'ব।
এইটো ৰাজনীতিক আৰু এইটো একেবাৰে চৰম সম্ভৱ এইটো ৰাজনীতি তত্ত্ব পাৰে ৰাজনীতিৰ আচাৰ এইটো চৰম নিকৃষ্ট পৰিছে এইটো আৰু বেলেগ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।